এটা অতি ভয়ংকৰ খবৰ আহিছে বাংলাদেশৰ পৰা য'ত এজন ভাৰতীয় শিক্ষাৰ্থীক সন্ত্ৰাসবাদীয়ে নিঃশংসভাৱে হত্যা কৰিলে বাংলাদেশ আমি কিছুদিন পূৰ্বলৈকে বাংলাদেশক বন্ধু ৰাষ্ট্ৰ হিচাপে চাইছিলো কিন্তু ছাত্ৰ আন্দোলনৰ পিছৰ পৰা বাংলাদেশৰ পৰিস্থিতি ইমানেই বেয়া হ'ল যে তাৰ পৰা একাংশ ভাৰতীয় ছাত্ৰ কাৰণ বাংলাদেশত যথেষ্ট সংখ্যক ভাৰতীয় ছাত্ৰ-ছাত্ৰী পঢ়িবলৈ যায় শিক্ষাৰ্থীসকল যায় তেওঁলোক ঘূৰি আহিছিল কিন্তু তথাপিও তাত কিছুমান ছাত্ৰ আছিল শিক্ষাৰ বাবে কাৰণ তেওঁলোকৰ কোৰ্স শেষ হোৱা নাছিল তাৰে এজন আছিল ছাত্ৰ যাৰ নাম হৈছে অৰ্ণৱ সিল এই অৰ্ণৱ সিল বাংলাদেশৰ খুলনা বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিল তেওঁ তাত খুলনা বিশ্ববিদ্যালয়ত পঢ়ি আছিল আৰু তেখেতক শুক্ৰবাৰ দিনটোত সন্ত্ৰাসবাদীয়ে তেখেতলৈ লক্ষ্য কৰি গুলি চলায় এটা ভয়ংকৰ ঘটনা বাংলাদেশৰ পৰিস্থিতি ভাৰতীয় ছাত্ৰ আছিল অৰ্ণৱ সিল যিজন বাণিজ্য বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ আছিল খুলনা বিশ্ববিদ্যালয়ৰ বাংলাদেশৰ আৰু তেখেতক লক্ষ্য কৰি মৌলবাদী যি সন্ত্ৰাসবাদী আছে বাংলাদেশত কাৰণ বাংলাদেশৰ পৰিস্থিতি সকলোৱে জানে তাত এতিয়া অস্ত্ৰৰ মুকলিভাৱে অস্ত্ৰলৈ মানুহ ঘূৰি ফুৰে যিকোনো মুহূৰ্তত যাকে তাকে আক্ৰমণ কৰিছে বিশেষকৈ ভাৰতীয়সকলক এটা অতি চিন্তাৰ কাৰণ বাংলাদেশত সন্ত্ৰাসবাদীয়ে প্ৰাণ ল'লে এজন ভাৰতীয় ছাত্ৰৰ নাম হৈছে অৰ্ণৱ সিল এই ছাত্ৰজনক সেই বিশ্ববিদ্যালয়ৰ প্ৰাংগণতেই কিন্তু সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে তেওঁক লক্ষ্য কৰি আৰু তেখেতক টাৰ্গেট কৰি লোৱা হৈছিল বুলি কোৱা হৈছে যি খবৰ আমালৈ আহিছে কাৰণ বাংলাদেশৰ খবৰ এতিয়া তাৰ যি সূত্ৰ আছে তাৰ পৰা যিখিনি আমাৰ ওচৰত আহি পৰিছে যে বিশ্ববিদ্যালয়ৰ প্ৰাংগণতেই এই অৰ্ণৱ সিল নামৰ ছাত্ৰজনক সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে আৰু তেখেতৰ মূৰত গুলি লাগে মূৰত মানে প্ৰথমতে বুকুৰ অঞ্চলত গুলি লাগিছিল আৰু মূৰৰ অকমান ওপৰত এই অঞ্চলত গুলি লাগিছিল অতি সংকটজনক অৱস্থাত ছাত্ৰজনক লৈ যোৱা হৈছিল খুলনা সিটি যি চিকিৎসালয় আছে সেই চিকিৎসালয়খনলৈ লৈ যোৱা হৈছিল আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে এটা অতি দুখৰ খবৰ এজন ভাৰতীয় ছাত্ৰক অতি নিঃশংসভাৱে বাংলাদেশত হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে যি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে যুঁজ দি আছে কিন্তু সেই সন্ত্ৰাসবাদীৰ লক্ষ্য হ'ল এজন ভাৰতীয় শিক্ষাৰ্থী স্থান হ'ল বাংলাদেশ শুক্ৰবাৰে নিশা 9:15 এই ঘটনা সংঘটিত হ'ল আৰু ইতিমধ্যেই হুকাৰ পৰিৱেশ এই অৰ্ণৱ সিলৰ পৰিবাৰত কাৰণ তেখেতে শিক্ষাৰ বাবে গৈছিল উচ্চ শিক্ষাৰ বাবে গৈছিল বাংলাদেশলৈ কাৰণ ইয়াৰ আগতেও কৈছো ছাত্ৰ আন্দোলনৰ পূৰ্বে পৰিস্থিতি বেলেগ আছিল ভাৰতৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী বাংলাদেশৰ ঢাকা চট্টগ্ৰাম এনেকুৱা যি খুলনা বিশ্ববিদ্যালয় আছে তেনেকুৱা ডাঙৰ বিশ্ববিদ্যালয়সমূহত তেওঁলোকে পঢ়িছিল অধ্যয়ন কৰিছিল কিন্তু ছাত্ৰ আন্দোলনখন আমি দেখিছিলো আমি বাতৰি প্ৰচাৰ কৰিছিলো যে যথেষ্ট সংখ্যক অসমকে ধৰি বা ভাৰতৰ অন্য প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকল বাংলাদেশৰ পৰা পলাই আহিছিল তেওঁলোকে প্ৰাণৰ মমতাত পলাই আহিছিল তেওঁলোকৰ নিৰাপত্তা তাত নাছিল তাৰ পিছতো কিন্তু এই অৰ্ণৱ সিল নামৰ যিজন ছাত্ৰ আছিল তেওঁ বাংলাদেশৰ এই খুলনা বিশ্ববিদ্যালয়ত পঢ়ি আছিল কাৰণ তেখেতৰ স্নাতকোত্তৰ ছাত্ৰ আছিল আৰু কিছুদিন হয়তো তেখেতৰ বাকি আছিল তেখেতৰ যিটো তেওঁ জনক ধৰণৰ স্নাতকোত্তৰ দিন পৰীক্ষাৰ বাবে তাৰ পিছত তেওঁ হয়তো পৰীক্ষা বা শিক্ষা সাং কৰি তাৰ পৰা একেবাৰে ভাৰতলৈ ঘূৰি আহিম বুলি আশা পালি আছিল কিন্তু সেয়া সফল নহল কাৰণ সন্ত্ৰাসবাদীয়ে তেখেতক টাৰ্গেট কৰি ল'লে তাৰো এটা কাৰণ আছে তেওঁ ভাৰতীয় এতিয়া বাংলাদেশৰ পৰিস্থিতিটো হৈছে এনেকুৱা যে বাংলাদেশত ভাৰতীয়সকলক বিচাৰি হত্যা কৰা হৈছে শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয়ৰ প্ৰাংগণত মুকলিভাৱে গুলিয়াই হত্যা কৰা হৈছে এয়া হৈছে বাংলাদেশৰ পৰিস্থিতি তাত তদানীন্তন মহম্মদ ইউনুছৰ যি চৰকাৰ চলি আছে সেই চৰকাৰখনে এতিয়া এনেদৰেই মুক্ত হত্যা কৰিবলৈ দিছে বিশেষকৈ ভাৰতীয়সকলক কাৰণ সেই ছাত্ৰজনক টাৰ্গেট কৰি লোৱা হৈছিল কাৰণ তাত অন্য কোনো ছাত্ৰক আক্ৰমণ কৰা হোৱা নাই কেৱল এই ভাৰতীয় ছাত্ৰজনকেই যি অৰ্ণৱ সিল যিজন ছাত্ৰ আছিল তেখেতকে আক্ৰমণক লক্ষ্য কৰি লৈছে অন্য কোনো হতাহতৰ খবৰ নাই যাৰ পৰা গম পোৱা যায় এটো এটা পৰিকল্পিত আক্ৰমণ হৈছিল ছাত্ৰজনক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল আৰু বাংলাদেশত যিসকল ছাত্ৰ সমাজ আছে বৰ্তমান তেওঁলোকো এতিয়া সম্পূৰ্ণভাৱে এই কিন্তু বাংলাদেশৰ একাংশ সন্ত্ৰাসবাদীৰ লগত হাত মিলাইছে তেওঁলোকৰ যিসমূহ ঢাকা বিশ্ববিদ্যালয় হওক বা অন্য যিবোৰ বিশ্ববিদ্যালয় আছে তাত আমি পূৰ্বে দেখিছিলো যে ভাৰতীয় পতাকাৰ ওপৰেদি তেওঁলোকে খুজকাহি পাৰ হৈ গৈছে ভাৰতীয় পতাকাক তেওঁলোকে অৱমাননা কৰিছে ভাৰত বিৰোধী স্লোগান তেওঁলোকে দিয়ে ভাৰত বিৰোধী স্ত্ৰী তেওঁলোকে ৰাখিছে গতিকে ইমানৰ পিছত এই যি এজন নিৰীহ ছাত্ৰক তাত হত্যা কৰা হ'ল ভাৰতীয় ছাত্ৰক সেই ঘটনা কিন্তু এটা সমগ্ৰ ভাৰতৰ বা কেন্দ্ৰ চৰকাৰ বা গোটেই কূটনৈতিক দিশটোক চিন্তাত পেলাইছে কাৰণ ইতিমধ্যে জানো যে বাংলাদেশত হিন্দু যিসকল লোক আছে সংখ্যালঘু হিন্দু লোকসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ চলিছিল একাংশ ইস্কন নেতাক জেলত ভৰোৱা হ'ল তেওঁলোকৰ ওপৰত দেশদ্ৰোহৰ গোচৰ জাপি দিয়া হ'ল আৰু যিসকল সংখ্যালঘু আছে বিশেষকৈ হিন্দু আৰু বুদ্ধ ধৰ্মৰ যিসকল লোক আছে তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া ভাৰতত
বাংলাদেশত আৰু তেওঁলোকক উদ্ধাৰৰ বাবে ভাৰতে কিন্তু বাৰম্বাৰ বাংলাদেশক কৈ আছে যে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰক বাংলাদেশৰ যিসকল প্ৰবাসী আছে বাংলাদেশী আছে যিসকল আমেৰিকা বা এনেকুৱা ধৰণৰ অন্য দেশসমূহত আছে ইউৰোপত আছে আমেৰিকাত আছে তেওঁলোকেও সমগ্ৰ বিশ্ববাসীৰ চকুৰ সন্মুখত বাংলাদেশৰ চৰিত্ৰ উদঙাই তেওঁলোকে দৈনিক এইটো ক্ষেত্ৰত কিন্তু তেওঁলোকে সংখ্যালঘুসকলৰ নিৰাপত্তা প্ৰদানৰ বাবে তেওঁলোকে কিন্তু ধাৰাবাহিক আন্দোলন কৰি আছে কিন্তু তাৰ পিছতো গা লৰা নাই এই মহম্মদ ইউনুছৰ চৰকাৰৰ কাৰণ সেইখন চৰকাৰে যিসকল সংখ্যালঘু আছে তেওঁলোকক নিৰাপত্তা নিদিয়ে তেওঁলোকক মুকলিকৈ হত্যা কৰিবলৈ মুকলি হত্যাযজ্ঞ চলাবৰ বাবে একাংশ মৌলবাদী শক্তিক তেওঁলোকে ইতিমধ্যে তেওঁলোকে দায়িত্ব দি দিছে আৰু যেটো দায়িত্ব পালন কৰি আছে মৌলবাদী শক্তিসমূহ যাৰ পৰিণতিত এই ভাৰতীয় ছাত্ৰজনক হত্যা কৰা হ'ল আৰু বিশ্ববিদ্যালয় প্ৰাংগণতে তেখেতক হত্যা কৰা হ'ল আৰু তেখেতক খুলনা সিটি মেডিকেল কলেজৰ হস্পিটেলত ভৰ্তি কৰা হৈছিল যদিও তেখেতক মৃত ঘোষণা কৰে অতি দুখৰ খবৰ আৰু বাংলাদেশৰ এই পৰিস্থিতিৰ বাবে যদি ক'বলৈ যাওঁ ভাৰতীয় যিসকল তাত আছে বা সংখ্যালঘু যিসকল লোক আছে তেওঁলোকে বাৰম্বাৰ কৈ আহিছিল যে বাংলাদেশত কিন্তু সংখ্যালঘুসকল সুৰক্ষিত নহয় বিশেষকৈ হিন্দুসকলক তাত বিচাৰি হত্যা কৰা হৈছে তেওঁলোকৰ সম্পত্তি লৈ পেলোৱা হৈছে তেওঁলোকৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে জুই লগাই দিয়া হৈছে তেওঁলোকৰ সকলো বাজেয়াপ্ত কৰি পেলোৱা হৈছে তেওঁলোকৰ সম্পত্তি গতিকে নিৰাপত্তা সুনিশ্চিত নহয় ক'ত যাব কি কৰিব আৰু তাৰ মাজতেই যিসকল ভাৰতীয় তাত আছে এটো আসলতে এই যিজন অৰ্ণৱ সিল নামৰ যিজন ছাত্ৰক হত্যা কৰা হ'ল তেখেতৰ হয়তো যিদৰে আগতে ছাত্ৰ ছাত্ৰীসকল বাংলাদেশৰ পৰা গুচি আহিছিল তেওঁ যদি সময় থাকোতে ইয়ালৈ গুচি আহিলেতেন তেন্তে হয়তো এই অৰ্ণৱ সিল নামৰ ছাত্ৰজন আজি জীয়াই থাকিলেতেন হয়তো তেওঁ আশা কৰিছিল যে শিক্ষা সামৰিহে তেওঁ বাংলাদেশৰ পৰা ঘূৰি আহিব অতি ভয়ংকৰ ঘটনা শুকুৰবাৰে 9:15 বজাত বিশ্ববিদ্যালয় প্ৰাংগণত সন্ত্ৰাসবাদীয়ে অস্ত্ৰলৈ সোমাইছে আৰু এজন ভাৰতীয় ছাত্ৰক বিচাৰি গুলিয়াই হত্যা কৰিছে গতিকে এয়া হৈছে বৰ্তমান বাংলাদেশৰ পৰিস্থিতি আৰু ইতিমধ্যে কৈছো বাংলাদেশ চৰকাৰে ভাৰত বিৰোধী এটা স্থিতি লৈছে বাংলাদেশৰ সাধাৰণ নাগৰিকে ভাৰতৰ বিৰুদ্ধে এটা স্থিতি লৈছে কাৰণ আমি দেখিছো কিছুদিন পূৰ্বে সীমান্তত যেনেকুৱা উত্তেজনা হৈছে বা সীমান্তৰ ফালেদি যেনেকুৱা ধৰণৰ উত্তেজনা দেখা পোৱা গৈছে মালদাত যদি আমি চাবলৈ যাওঁ সেইদিনাখন ভাৰতীয় কৃষকসকল আৰু বাংলাদেশৰ কৃষকসকলৰ মাজত ট্ৰাইমাৰ ৰণ লাগিল তেওঁলোকে প্ৰথমতে দলিমা হিল নিক্ষেপ কৰিছিল বাংলাদেশৰ কৃষকসকলে তাৰ পিছত তেওঁলোকে কিন্তু হাতে হাতে অস্ত্ৰলৈ ওলাই আহিছিল প্ৰত্যুত্তৰ দিছিল ভাৰতৰ কৃষকসকলে পিছত ভাৰতৰ যি বিএছএফ আছে বিএছএফ আৰু বাংলাদেশৰ যি নিৰাপত্তা বাহিনী আছে তেওঁলোকৰ বৰ্ডাৰ গাৰ্ডৰ তেওঁলোক আহি পেলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কিন্তু এই পৰিস্থিতি দিনক দিনে বাংলাদেশ আৰু ভাৰতৰ মাজত সংঘাত বৃদ্ধি পাইছে যাৰ ফলত সংখ্যালঘুসকলক যেনে ধৰণে আক্ৰমণ কৰা হ'ল তাত থকা লোক হিন্দুসকলক যেনে ধৰণে বাছি হত্যা কৰা হৈছে ঠিক একেদৰে তাত থকা ভাৰতীয় ছাত্ৰসকলকো তেওঁলোকে এটা আক্ৰমণৰ লক্ষ্য কৰি লৈছে কাৰণ কিছুদিন পূৰ্বে আমি দেখিছিলো যে বাংলাদেশে পাকিস্তান আৰু চীনৰ সৈতে হাত মিলাইছে যি সময়ত পাকিস্তানৰ পৰা বাংলাদেশক ভাৰতে স্বাধীন কৰি দিছিল সেই বাংলাদেশে পাকিস্তানৰ সৈতে হাত মিলাইছে আৰু চীনৰ সৈতে হাত মিলাইছে তাৰ পিছত তেওঁলোকে ভাৰতক ভাবুকি প্ৰদান কৰিছে দীৰ্ঘদিন ধৰি পেলাই তেওঁলোকে এইটো কথা ভাবুকি প্ৰদান কৰি আছে যে আমি আপোনালোকক একাংশ সেনা জোৱানে কৈছিলে যে দুদিনত তেওঁলোকে ভাৰতখন লৈ পেলাব কলিকতা দখল কৰি পেলাব আৰু বাংলাদেশৰ মহম্মদ ইউনুছৰ চৰকাৰৰ এজন উপদেষ্টাই মন্ত্ৰীয়ে তেওঁ এখন মেপ তৈয়াৰ কৰি পেলাই ইউটিউব ফেচবুকত বা ছ'চিয়েল মিডিয়াত দিছিল যিখন আমি দেখা পাইছিলো যিখনত অসম পশ্চিমবংগ আৰু ত্ৰিপুৰা সংলগ্ন কৰি পেলাই দিছিল গতিকে বাংলাদেশৰ এনেবোৰ এক প্ৰকাৰ তেওঁলোকৰ যি চিন্তাধাৰা তেওঁলোকৰ যি মানসিকতা সেইটো পৰিষ্কাৰ হৈ পৰিছে কাৰণ ভাৰত বিৰোধী স্থিতিত আছে কিন্তু তাতোতকৈ চিন্তাৰ কথা যে বাংলাদেশত যিসকল হিন্দু আছে বা যিসকল শিক্ষাৰ্থী ভাৰতীয় শিক্ষাৰ্থী তাত থাকিব লগা হৈছে তেওঁলোকক কিন্তু এতিয়া সুনিশ্চিত নহয় গতিকে তেওঁলোক ভাৰতলৈ ঘূৰি আহক যিসকল ভাৰতীয় শিক্ষাৰ্থী এতিয়াও বাংলাদেশত আছে কাৰণ এই অৰ্ণৱ হিল নামৰ ছাত্ৰজনৰ কোনো ভুল নাছিল তেখেতক নিৰ্মমভাৱে তেখেতক অতি শীতল মস্তিষ্কৰে পৰিকল্পিতভাৱে তেখেতক হত্যা কৰা হ'ল বিশ্ববিদ্যালয় প্ৰাংগণত এনেকুৱা নাছিল যে তেওঁ বাংলাদেশ বিৰোধী স্থিতিত আছিল কেৱল তেওঁ এজন ভাৰতীয় আছিল যাৰ বাবে তেওঁক কিন্তু হত্যা কৰা হ'ল গতিকে এনেবোৰ ঘটনা বাংলাদেশত সুলভ হৈ পৰিছে আৰু বাংলাদেশৰ যি ভাৰত বিৰোধী স্থিতি দিনক দিনে এটো কিন্তু বৃদ্ধি হৈ গৈ আছে যি কিন্তু এতিয়া কেন্দ্ৰকে ধৰি সমগ্ৰ ভাৰতক এটা চিন্তা ৰাখিছে কাৰণ সীমান্তত এতিয়া বাংলাদেশ হৈছে শত্ৰু ৰাষ্ট্ৰ আৰু বাংলাদেশখন হৈছে জেহাদীৰ ঘাটি আৰু ইতিমধ্যে জেহাদীৰ যি চক্ৰ আমি ভাৰতত দেখা পোৱা গৈছিল যে এনেকুৱা ধৰণৰ স্লিপাৰ সেল হওক বা হিন্দু নেতাক হত্যা কৰিবলৈ চেষ্টা কৰা বা চিকেন নেকটো ভাঙি পেলাই উত্তৰ পূৰ্বাঞ্চলখনক বা জলপাইগুৰিৰ পৰা আঁতৰাই নিয়া এইবোৰ যি চক্ৰান্ত চলি আছে বাংলাদেশৰ একাংশ জেহাদীৰ তৎপৰতাত এতিয়া সেই জেহাদীসমূহৰ বৰঘাটিত পৰিণত হৈছে এখন বাংলাদেশ গতিকে বাংলাদেশ এতিয়া মৌলবাদী শক্তিৰ হাতলৈ গুচি গ'ল সম্পূৰ্ণভাৱে
য'ত ইজনৰ পিছত ইজনক হিন্দুক হত্যা কৰা হৈছে, বাছি বাছি হত্যা কৰা হৈছে। কিছুদিন পূৰ্বে দেখিছিলোঁ এগৰাকী মহিলাক, হিন্দু মহিলাক দলবদ্ধ ধৰ্ষণ কৰি পেলাই হত্যা কৰা হৈছিল তাত। গতিকে এনেকুৱাবোৰ জঘন্য ঘটনা সংঘটিত হৈ আছে। এতিয়া এজন ছাত্ৰক হত্যা কৰা হ'ল বাংলাদেশত, সন্ত্ৰাসবাদীয়ে, মৌলবাদী সন্ত্ৰাসবাদীয়ে তেখেতৰ প্ৰাণ ল'লে আৰু ছাত্ৰজনৰ নাম হৈছে অৰ্ণৱ শীল। যিসকল লোক আমাৰ লগত নতুনকৈ জড়িত হৈছে লাইভটো তেওঁলোকক জনাইছোঁ, বাংলাদেশত ক্ৰমাৎ ভয়ংকৰ হৈছে পৰিস্থিতি। এইবাৰ বাংলাদেশত বিশ্ববিদ্যালয়ত, যিখন খুলনা বিশ্ববিদ্যালয় আছে বাংলাদেশৰ, এই খুলনা বিশ্ববিদ্যালয়ত পঢ়ি থকা এজন ভাৰতীয় ছাত্ৰক সন্ত্ৰাসবাদীয়ে, মৌলবাদী সন্ত্ৰাসবাদীয়ে বিশ্ববিদ্যালয়ৰ চৌহদত গুলীয়াই হত্যা কৰিছে। শুকুৰবাৰৰ ঘটনা 9:15 আৰু ছাত্ৰজনৰ নাম হৈছে অৰ্ণৱ শীল। আৰু এই ঘটনাৰ পিছতেই এতিয়া সমগ্ৰ ভাৰতত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সকলোৱে ভাবিছে যে বাংলাদেশত যিসকল ছাত্ৰ এতিয়াও আছে, যিসকলে পঢ়ি আছে বা পঢ়িবৰ বাবে বা বাধ্যত পৰি তেওঁলোকে বাংলাদেশত থাকিব লগা হৈছে, তেওঁলোকৰ বাবে কিন্তু এতিয়া বাংলাদেশখন একেবাৰে নিৰাপত্তা খাতিৰত যদি ক'বলৈ যাওঁ একদম সুনিশ্চিত নহয়, তাত থাকিব পৰা স্থান হৈ থকা নাই। গতিকে তেওঁলোকে অনতিপলমে ভাৰতলৈ গুচি আহক, নিজৰ স্বভূমিলৈ গুচি আহক। অন্যথা এই অৰ্ণৱ শীল নামৰ ছাত্ৰজনক যেনেদৰে হত্যা কৰা হ'ল নৃশংসভাৱে, তেনেদৰে হয়তো অঘটন ঘটি যাব পাৰে। কাৰণ বাংলাদেশত ইটোৰ পিছত সিটো হিন্দুৰ ওপৰত আক্ৰমণ চলি আছে। বিশেষকৈ ভাৰত বিৰোধী যিটো তেওঁলোকৰ চিন্তা চৰ্চা, ভাৰত বিৰোধী যেনেকুৱা ধৰণৰ তেওঁলোকৰ গতিবিধি আমি দেখা পাইছোঁ, কেৱল চৰকাৰখনেই নহয়, সমগ্ৰ বাংলাদেশখনে এতিয়া ভাৰতৰ বিৰুদ্ধে হৈ পৰিছে। বাংলাদেশৰ সাধাৰণ নাগৰিক ভাৰতৰ বিৰুদ্ধে। আমি দেখা পাইছিলোঁ যেতিয়া ছাত্ৰ আন্দোলন চলি আছিল, ঢাকা বিশ্ববিদ্যালয়ৰ যোনখন মূল গেটখনত ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখন পাৰি দিয়া হৈছিল আৰু এই ৰাষ্ট্ৰীয় পতাকাৰ ওপৰেৰে বাংলাদেশৰ ছাত্ৰ ছাত্ৰীসকলে খোজকাঢ়ি গৈছিল। গতিকে তাতকৈ আৰু দুখৰ কথা একো থাকিব নোৱাৰে, যিখন বন্ধু ৰাষ্ট্ৰ হিচাপে ভাৰতে গণ্য কৰিছিল বাংলাদেশক। আৰু সেই বাংলাদেশে ভাৰতীয় ৰাষ্ট্ৰ পতাকাৰ ওপৰে এটা নতুন প্ৰজন্ম, বাংলাদেশৰ নতুন প্ৰজন্মই কিন্তু খোজকাঢ়ি গ'ল। গতিকে চৰম এটা অপমান কৰা হ'ল ভাৰতক, আৰু সেই অপমান এতিয়াও অব্যাহত আছে। ভাৰতীয় ছাত্ৰক বিচাৰি বিচাৰি হত্যা কৰা হৈছে বাংলাদেশত। গতিকে পৰিস্থিতি ভয়ংকৰ। বাংলাদেশৰ পৰিস্থিতি জনালোঁ যিসকলে আমাৰ লগত নতুনকৈ জড়িত হৈছিল। বাংলাদেশৰ এজন ছাত্ৰক নৃশংসভাৱে হত্যা কৰা হ'ল, অৰ্ণৱ শীল, যিজন খুলনা বিশ্ববিদ্যালয়ত পঢ়ি আছিল। তেখেতক বিশ্ববিদ্যালয়ৰ কেম্পাছত আহি সন্ত্ৰাসবাদীয়ে গুলীয়াই থৈ গৈছে। ধন্যবাদ।